নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত পৰস্মিতা 1 জানুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বিদ্যালয় খোলাৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা ব্যক্তিগত শিক্ষানুষ্ঠানৰ বাবে প্ৰযোজ্য হ'ব নিৰ্দেশনা প্ৰশিক্ষণ অনুষ্ঠানৰ বাবে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা সম্পূৰ্ণ কোভিড বিধি মানি খোলা হ'ব শিক্ষানুষ্ঠানসমূহ এই বছৰৰ পৰা ৰাজ্যৰ শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ হ'ব নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণী এদিন এৰি এদিন অনুষ্ঠিত হ'ব প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ প্ৰযোজ্য হ'ব এই নিয়ম হোমবুট আৰু শুকুৰবাৰে হ'ব চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান মঙ্গল বৃহস্পতি আৰু শনিবাৰে হ'ব প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান পুৱা 9 বজাৰ পৰা 1:45 লৈ হ'ব পাঠদান 12:15 পৰা 12:45 লৈ দিব লাগিব মধ্যাহ্ন ভোজন প্ৰধান শিক্ষকে পাঠদানৰ সময় মধ্যাহ্ন ভোজন আৰু কোভিড প্ৰটকল নিশ্চিত কৰিব লাগিব নিম্ন প্ৰাথমিকত শিক্ষাৰ্থীৰ উপস্থিতি বাধ্যতামূলক নহ'ব অভিভাৱকৰ ওপৰত নিৰ্ভৰ কৰিব সন্তানক বিদ্যালয়লৈ প্ৰেৰণৰ কথা নিয়মীয়া পাঠদানৰ উপৰিও অব্যাহত থাকিব অনলাইন ক্লাছ বিদ্যালয়ত কোনো সভা সমিতিৰ অনুমতি নাথাকিব কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব বিদ্যালয়সমূহে এনেধৰণৰ নিৰ্দেশনাৰে 1 জানুৱাৰীৰ পৰা খোলা হ'ব বিদ্যালয়সমূহ ৰাজ্যৰ সকলো বিদ্যালয় শিক্ষানুষ্ঠান খুলিব 1 জানুৱাৰীৰ পৰা আৰু ইতিমধ্যে আমি জনাইছো যে প্ৰশিক্ষণ অনুষ্ঠানৰ বাবেও প্ৰযোজ্য হ'ব এই নিৰ্দেশনা আৰু সম্পূৰ্ণ কোভিড বিধি মানি খোলা হ'ব শিক্ষানুষ্ঠানসমূহ ফলে আজি আনুষ্ঠানিকভাৱে বিজেপি যোগদান কৰিব অজন্তা নেওগ আৰু ৰাজীৱ গোৱালাই হেঙাৰাবাৰী বিজেপিৰ কাৰ্যালয়ত যোগদান কৰিব দুইগৰাকীকৈ পদত্যাগী কংগ্ৰেছী নেতাই ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰিছে দুইগৰাকী নেতাই লক্ষীপুৰৰ কংগ্ৰেছ বিধায়ক আছিল ৰাজীৱ গোৱালা আনহাতে 2001ৰ পৰা গোৰাঘাটৰ বিধায়ক আছিল অজন্তা নেওগ 2006 পৰা 2016 লৈ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী আছিল অজন্তা নেওগ এই অনুষ্ঠানতে বিজেপি যোগদান কৰিব গৌৰীপুৰৰ বিপিএফৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ মুছাহাৰীয়ে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয়টো দিন মাদ্ৰাছা বিলক লৈ আজি সদনত বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে কালিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন এবাৰ এই অধিৱেশন হ'ব 3 দিনীয়া আৰু আজি হৈছে শীতকালীন অধিৱেশনৰ দ্বিতীয়টো দিন আৰু এই অধিৱেশনতে ইতিমধ্যে মাদ্ৰাছা বিলক লৈ আজি সদনত বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে কালি এই বিধেয়কখনৰ কথা উত্থাপন হোৱাৰ সময়ছোৱাতে বিৰোধীয়ে যথেষ্ট খৰব ভূমিকা পালন কৰা পৰিলক্ষিত হৈছিল আৰু ইতিমধ্যে বহুকেইগৰাকী বিধায়কে ইতিমধ্যে বিৰোধী বিধায়কে এই বিধেয়কৰ বিৰোধিতা কৰিছে আৰু কালি শিক্ষামন্ত্ৰী ঘোষণা কৰিছে যে এই বিধেয়কখন উত্থাপন কৰা হ'ব আৰু সকলো বিদ্যালয়তে অৰ্থাৎ সংস্কৃত টুল আৰু মাদ্ৰাছা বন্ধ কৰি সাধাৰণ শ্ৰেণীৰ পাঠ্যক্ৰম তাত অন্তৰ্ভুক্ত কৰা হ'ব ৰেল বিভাগৰ চাকৰিৰ নামত ধনলোৱা এজন ধুৰন্ধৰ আৰক্ষীৰ জালত পৰিছে ৰেল আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ নাম লৈ চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ প্ৰবঞ্চক শম্ভু চৌধুৰীৰ বিৰুদ্ধে ধৃত প্ৰবঞ্চক শম্ভু ৰঙিয়া মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ কৰ্মচাৰী তথা ৰঙিয়াৰ ইউসুফ নগৰৰ নিবাসী জানিব পৰা মতে 2 বছৰ পূৰ্বে শম্ভুৱে ৰেল বিভাগৰ চাকৰি দিয়াৰ নামত ৰঙিয়া নগৰৰ 7 নং ৱাৰ্ডৰ নিবাসী অৰ্চনা মণ্ডল দাসৰ পৰা দুটাকৈ কিস্তিত 5,10,000 টকা আগধন হিচাপে লৈছিল লগতে বিশ্বাস দিয়াৰ বাবে কেইবাখনো ৰেল বিভাগৰ নিযুক্তি পত্ৰ দেখুৱাইছিল শম্ভুৱে ভুক্তভোগী অৰ্চনাই মাজে সময়ে চাকৰিৰ খবৰ ল'লে সোনকালে নিযুক্তি পত্ৰ আৰু যোগদান পত্ৰ লাভ কৰিব বুলি তেওঁ আশ্বাস দিয়ে এনেদৰে 2 বছৰৰ পিছতো চাকৰি লাভ নকৰাত অৰ্চনাই ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ ওচৰত গোচৰ তৰে অৰ্চনাৰ অভিযোগৰ ভিত্তিত 954/20 কেছৰ 420/471 468/354/509/506 ধাৰাত গোচৰ ৰুজু কৰি ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শম্ভু চৌধুৰীক বৰ্তমান ৰঙিয়া থানাত জেৰা অব্যাহত ৰখা হৈছে পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ ডিভাইচ লগাই বিপদত পৰিলে বাহনৰ গৰাকী পৰিবহণ বিভাগৰ এটা বিশেষ নিৰ্দেশনা মৰ্মে বাণিজ্যিক বাহনসমূহত সংলগ্ন কৰিব লাগিব এটা বিশেষ ডিভাইচ SLD নামৰ এই ডিভাইচটোৰে বাণিজ্যিক বাহনসমূহৰ গতি নিয়ন্ত্ৰণ কৰা হ'ব কিন্তু এই ডিভাইচটো সংলগ্ন কৰি এতিয়া বিমূৰত পৰিছে গাড়ীৰ চালক তথা মালিকসকল কিয়নো এই ডিভাইচটো সংলগ্ন কৰাৰ পিছত বিকল হৈ পৰিছে গাড়ীসমূহ তাৰ বাবে মহানগৰী ISBTত সৃষ্টি হৈছে এক উত্তেজিত পৰিৱেশৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ ডিভাইচ লগাই এতিয়া এনেদৰে বিপদত পৰিছে বাণিজ্যিক বাহনসমূহৰ চালক আৰু গৰাকী
আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মহানগৰী ISBTত যেহেতু এই ডিভাইচ সংলগ্ন কৰাৰ পিছতে বহুকেইখন গাড়ী ইতিমধ্যে বিকল হৈ পৰা পৰিলক্ষিত হৈছে আগবঢ়াইছো এইখনৰ ওপৰত উৎপল হালৰ এক ৰিপৰ্ট প্ৰতিদিনে সংঘটিত হোৱা দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰ প্ৰশাসনে বান্ধি দিছিলে কিছু নীতি নিৰ্দেশনা আৰু নীতি নিৰ্দেশনাৰে অন্তৰ্গত আছিলে SLD ডিভাইচ অৰ্থাৎ স্পীড লিমিটেড ডিভাইচ এই স্পীড লিমিটেড ডিভাইচৰ জৰিয়তে ৰাজপথত যিসমূহ বিশেষকৈ কমাৰ্চিয়েল বাহন বাণিজ্যিক বাহন আহা কৰে সেই বাহনসমূহ যাতে এক নিয়ন্ত্ৰিত গতিত আহা কৰিব পাৰে সেই ধৰণৰ মেচিন প্ৰস্তুত কৰিছিলে আৰু এই মেচিনটো এই মুহূৰ্তত মোৰ সতীৰ্থ দেখুৱাইছে ISBTত এনেদৰে এইসমূহ ব্যৱহাৰ কৰা হয় বা ব্যৱহাৰ কৰা হৈছিলে কিন্তু প্ৰতিখন বাহনতে যেতিয়া অসম চৰকাৰ নিৰ্দেশ দিছিলে নিৰ্দেশ দিয়াৰ পিছতে ব্যৱহাৰ কৰাৰ পিছত প্ৰতিখন বাহন বিকল হৈ পৰিছে আৰু এয়া হৈছে তাৰ দৃশ্য এতিয়ালৈকে 100খনতকৈ অধিক বাহনত ঠিক কৰিছে আৰু প্ৰত্যেকখন বাহনে বিকল হৈ পৰিছে কাৰোবাৰ যদি ইঞ্জিনত বিকল হৈছে কাৰোবাৰ AC বিকল হৈছে কাৰোবাৰ হিটাৰ বিকল হৈছে আন এজন ইয়াৰে লোক আছে যাৰ ইতিমধ্যে বাহনখন বিকল হৈছে আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম দাদা গোটেই ঘটনাটো কোৱাচোন কেনেদৰে কি হৈছে আমাক মানে এইটো একচুৱেলি মোৰ গাড়ীখন প্ৰাইভেট কমাৰ্চিয়েল টু প্ৰাইভেট কনভাৰ্চন আছিলে মোৰ গোটেই পাৰ্মিশ্যন হৈ গ'ল তেনেস্থলতো DTO অফিচে ক'লে বোলে এইটো আপডেট নহয় স্পীড লিমিটটো লগাব দিলে সেই মৰ্মে আহিলোঁ পইচা জমা ল'লে 5,672 টকা আৰু এনেকুৱা এখন ৰিচিপ্ট দিলে কোনো ধৰণৰ ইয়াত পইচা এমাউণ্ট নাই তাৰে পিছত 24 তাৰিখে মাতিলে আমি লগালোঁ বস্তুটো লগাই পিছদিনা যেতিয়া হিটাৰটো অন কৰোঁ ৰাতিপুৱা তেতিয়াতো এই ফেন নুঘূৰে হিটাৰ AC একো কাম নকৰা হ'ল এইটোৰ কথা হ'ল কি সিহঁতে যিবোৰ টেকনিচিয়ান ল'ৰা আনিছে সিহঁতে গাড়ীৰ বনেটো খুলিব নাজানে ষ্টাৰ্টো কৰিব নাজানে গাড়ীৰ বিষয়ে একো নাজানে তেনেকুৱা অভিজ্ঞতা নোহোৱা ল'ৰা কিছুমানক নিয়োগ কৰিছে আৰু মোৰ ডিভাইচটো লগাই থাকোঁতে জুই মাৰিছিলে আমি সেইখিনিও প্ৰত্যক্ষ কৰিছিলোঁ আৰু 4-5ডাল তাৰ কাটিছে চেলাইছে তাৰ ইডালত টেষ্ট কৰিছে সিডালত কৰিছে লাষ্টত যায় সিহঁতে ডিভাইচটো লগালে তাৰপিছত মই ফোনত কণ্টেক্ট কৰোঁতে সিহঁতৰ অথৰিটিয়ে গাড়ীখন লৈ মাতিলে আজি 12টা মান বজাত সেই মৰ্মে মই গাড়ীখন লৈ আহিলোঁ তাৰপিছত সিহঁতৰ যোনে অথৰিটিৰ ফোন নাম্বাৰ ছুইচ অফ পালোঁ তাৰপিছত গেটৰ ছিকিউৰিটি আমাক এনেকুৱা আমি শুনাতে সেইদিনা 4-5খনমান পাইছোঁ কিবা নহয় কিবা বিসংগতি আচলতে নাজানে ল'ৰাবোৰে তাৰপিছত এতিয়া মোক কৈছে ইয়াত বোলে ছাৰ্ভিচ চেণ্টাৰ নহয় বেলেগত লগাই ল'ব মেচিনটো নলগালে ফিটনেছ নিদিয়ে মেচিনটো নলগালে ফিটনেছ নিদিয়ে তাত আপডেট নহয় বুলি কয় ফিটনেছটো মেচিনটো লগালেহে তাত ফিটনেছ দিয়ে ইতিমধ্যে যিগৰাকী দ্বিতীয় জিলা পৰিবহণ বিষয়াগৰাকীৰ নাম উত্থাপন হৈছে যে গৌতম দাসো ইয়াত জড়িত আছে নেকি যিহেতু ইয়াৰ পৰা অনুমতি দিয়াৰ পিছতহে দ্বিতীয় এইখন স্বাক্ষৰ কৰাৰ পিছতে ফিটনেছখন দিয়া হয় আৰু এনেদৰে এতিয়া যদি চোৱা যায় ISBTত থকা এই কেন্দ্ৰটোত কিন্তু কোনো ধৰণৰ বেনাৰো নাই ইয়াৰ সমান্তৰালভাৱে যিসকল লোকৰ নিৰ্বাচনী ৰণত নমাৰ ৰণকৌশল অসম জাতীয় পৰিষদৰ 2021 অসম জাতীয় পৰিষদৰ চৰকাৰ হ'লে ৰাজ্যৰ প্ৰতিগৰাকী ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 5,000 টকাকৈ বিশেষভাৱে সক্ষম ছাত্ৰীক প্ৰতিমাহে দিব 10,000 কৈ টকা অসম জাতীয় পৰিষদৰ নিৰ্বাচনী অফাৰ চৰকাৰ হলে প্ৰতিজন শিক্ষাৰ্থীক 5,000 টকা বিশেষভাৱে সক্ষমলৈ 10,000 টকা অসম জাতীয় পৰিষদৰ সভাপতি হিচাপে প্ৰথমখন সংবাদমেলত এই প্ৰতিশ্ৰুতি দিলে লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ চৰকাৰ হলে প্ৰতিগৰাকী শিক্ষিত নিবনুৱা যুৱক যুৱতীক আমি মাহে 5,000 টকাৰ আৰ্থিক সাহায্য আমি আগবঢ়াম যিসকল বিশেষভাৱে কাৰিকৰীভাৱে সক্ষম 10,000 টকাকৈ প্ৰতি মাহে চৰকাৰ আৰম্ভ হোৱাৰ পৰাই আমি তেখেতসকলক আৰ্থিক সাহায্য বা ভাত্তা আগবঢ়াম নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ সৰব হৈ লুৰিণজ্যোতিৰ স্পষ্ট কথা অসম জাতীয় পৰিষদৰ চৰকাৰ হলে ৰাজ্যত বলবৎ হ'বলৈ নিদিয়ে নাগৰিকত্ব সংশোধনী আইন কা বিৰোধী যিটো আমাৰ স্থিতি এইটো স্পষ্ট আমি কোনো কাৰণতে কেতিয়াও কা অসমত বলবৎ হ'বলৈ নিদিওঁ এখন চৰকাৰ আহিলে কাৰ বিৰুদ্ধে আমাৰ স্থিতি আমাৰ স্পষ্ট কোনো কাৰণতে কেতিয়াও আমি কা অসমত বলবৎ হ'বলৈ নিদিওঁ এই কথা স্পষ্ট আগন্তুক নিৰ্বাচনত বিজেপিক উৎখাতৰ লক্ষ্য অসম জাতীয় পৰিষদৰ বিজেপিক উৎখাতৰ স্বাৰ্থত ঐক্যবদ্ধ হ'ব সকলো আঞ্চলিক শক্তি বিজেপি চৰকাৰক অসমৰ পৰা উৎখাত কৰাৰ স্বাৰ্থত সমগ্ৰ অসমৰ প্ৰতিটো আঞ্চলিকতাবাদী শক্তি আমি একত্ৰিত কৰি স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ মাটি ভেটি সুৰক্ষা কৰিবৰ কাৰণে আৰু ঐক্যবদ্ধ আমি যিটো জাতীয়তাবাদ বা আঞ্চলিকতাবাদক আমি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম
2020 বছৰটো বিজেপিৰ ওচৰত আঁঠুলোৱাৰ বৰ্ষ বুলি অভিহিত কৰি অসম জাতীয় পৰিষদৰ নৱনিৰ্বাচিত সভাপতিজনে লগতে কয় যে 2021 বৰ্ষত অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবে সকলোৱে আগবাঢ়ি আহিব লাগিব। সমগ্ৰ অসমৰ প্ৰতিগৰাকী ব্যক্তিক আমি আহ্বান জনাব খুজিছোঁ, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সাম্প্ৰদায়িকতা, ফেচিষ্ট মানসিকতা বা স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা, বিভাজনৰ ৰাজনীতি প্ৰতিগৰাকী ব্যক্তিয়ে যাতে আহি এই অসম জাতীয় পৰিষদৰ লগত যাতে চামিল হয়, যোগদান কৰে, সহায় সহযোগিতা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো আক্ৰমণৰ লক্ষ্য কৰি ল'লে লুৰিণজ্যোতিয়ে। গুৱাহাটীলৈ আহি অমিত শ্বাহে ৰাজ্যৰ বীৰ শ্বহীদসকলক চূড়ান্তভাৱে অপমান কৰিলে বুলিও ক্ষোভ উজাৰে অসম জাতীয় পৰিষদৰ সভাপতিজনে। পুনৰবাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহি গণতান্ত্ৰিক ব্যৱস্থাত গণ আন্দোলনৰ যিটো ভূমিকা, ইয়াক সম্পূৰ্ণৰূপে নাৎসাত কৰি গণ আন্দোলন বা আন্দোলনৰ যোগেদি কোনো নাপায় কেৱল মাত্ৰ শ্বহীদ হয় বুলি শ্বহীদসকলৰ ত্যাগক অপমান কৰিছে। ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত এই যি স্বাধীনতা সংগ্ৰাম আছিল, স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদসকলকো চূড়ান্তভাৱে অপমান কৰিছে। পবিন্দ্ৰ ডেকা, অধিক ফুকন, জগদীশ ভূঞাক কাষত বহুৱাই লুৰিণজ্যোতি গগৈয়ে 2021 বৰ্ষত জাতীয়তাবাদৰ ভেটি সুদৃঢ় কৰিবলৈ আহ্বান জনায় ৰাজ্যবাসী। কেমেৰা পাৰ্চন মনোজ দৌৰাৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মঙলদৈ তামুলীপাৰাৰ ন বোৱাৰীক পৰিকল্পিত হত্যাকাণ্ডক লৈ আজি অব্যাহত আছে উত্তেজনা। সোমবাৰে উত্তেজিত ৰাইজে ঘৰৰ চোতালতে জ্বলাই দিলে নৱবিবাহিতা তৃষ্ণামণি ডেকাৰ মৃতদেহ। লগতে উত্তেজিত ৰাইজে জ্বলাই দিলে গৌতম বৈশ্যৰ বাসগৃহ। দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা তৃষ্ণামণিৰ স্বামীৰ গৃহৰ পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত হাজাৰ হাজাৰ লোক উপস্থিত হৈ পৰিৱেশ উত্তপ্ত কৰি তোলে। অভিযোগ মতে পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে অত্যাচাৰ কৰাৰ অভিযোগ উঠিছে নৱবিবাহিতাৰ বিৰুদ্ধে। আনহাতে নবোৱাৰীগৰাকীৰ ছুইচাইড নোটত উল্লেখ থকা কৈকাৰা গাঁওবুঢ়া বিচিত্ৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মংগলদৈ আৰক্ষীয়ে। আজিও পলাতক হৈ আছে স্বামী গৌতম বৈশ্য আৰু শহুৰ শাহু। ঘটনাস্থলীত মংগলদৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। তৃষ্ণামণি ডেকা নামৰ দাহি নগাঁৱৰ যিজনী ছোৱালী প্ৰায় দুমাহৰ আগতে বিয়া হৈ গৈছিলে তামুলীপাৰা ডিগ্ৰীপাৰা বৰসত্ৰ। গতিকে তাতে গৈ দুমাহ নহওঁতেনেই যে তেখেতৰ মৃত অৱস্থাত পোৱা গ'ল, এই কথা ইনফৰ্মেশ্যন পোৱাৰ লগে লগে আমি গ'লোঁ উইথ মেজিষ্ট্ৰেটে ৰিকুৱেষ্ট কৰাৰ পিছত আমি ছুইচাইড নোট এটা পালোঁ। একচুৱেলি ছুইচাইড নোট বুলি ক'ব লাগিব, তেওঁ দেখি অৱস্থাত দিয়া যিহেতু লাষ্ট। গতিকে আমি সেই তাৰ পৰা গম পালোঁ যে কেইজনমান আছামী নাম স্পষ্টভাৱে আছে। তাতে আছিলে বিচিত্ৰ গাঁওবুঢ়া, তেওঁৰ নামো আছে। গতিকে আমি গোটেইখিনি ফোন নম্বৰ কালি ৰাতি আমি কালেক্ট কৰি আমি ট্ৰেক কৰিবলৈ চালোঁ, কিন্তু আমি অলপ কিছুমান আছামী আমি ধৰিব পৰা নগ'ল, যিহেতু চুইচ অফ আছিলে বা আমি লোকেশ্যন আমি ধৰিব নোৱাৰিম। কিন্তু এই বিচিত্ৰ গাঁওবুঢ়াক আমি ফোন ট্ৰেক কৰি পেলাই আমি তেওঁক